What's up, friend? This is Binyamin. Welcome to back my another vlogs. So, friends, good morning to all of you. So, friends, আজি মই উপস্থিত আছোঁ এখন ব্ৰিজৰ ওপৰত আৰু ক'ত আছোঁ এইটো বিতংভাৱে আপোনালোকক জনাম। তো প্ৰথমতে দেখাই লৈছোঁ এই ইয়াতে এটা টাউন পাব, সৰু টাউন, যিটো টাউনৰ নাম আছিলে সোণপুৰা টাউন। আৰু সোণপুৰা টাউনৰ পৰা ইয়াত 20 খোজমান আহিয়ে মই উপস্থিত হৈছোঁ ইয়াতে আপোনাৰ এখন ব্ৰিজত, যিটো ব্ৰিজটোৱে আপোনাৰ ডিভাইড কৰিছে অৰুণাচল আৰু অসম। এইটো হ'ল অসম, এইটো অসম, আৰু এই ব্ৰিজখন পাৰ হোৱাৰ লগে লগে হ'ব অৰুণাচল ইয়াতে। তো এইটো আছে আপোনাৰ নদী, এইটো সোণপুৰা অঞ্চল হয়, এইটো শদিয়াৰ এটা অঞ্চল সোণপুৰা। তো এইটো আছিল আৰু আজি আমি যাম অৰুণাচল নামচাইত। তো বিতংভাৱে আপোনাৰ ভিডিঅ'ত দেখাম, আপোনালোকৰ ভিডিঅ' ফুল ৱাচ কৰিব বুলি আশা ৰাখিলোঁ। এই আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। তো অলপ আগতে আপোনালোকক জনাইছিলোঁ যে মই উপস্থিত আছোঁ সোণপুৰা বুলি। অকল সোণপুৰা আমাৰ অসমতে নহয়, সোণপুৰা অঞ্চলটো অৰুণাচলতো আছে। যিহেতু আগতে অৰুণাচল আৰু একেখন ৰাজ্যই আছিলে, হয়তো 1973 চনত অসম আৰু অৰুণাচল ভাগ হৈছিলে। তো সেইকাৰণে এই জেগাটোৰ নাম এতিয়াও সাল সলনি কৰা নহ'ল। সোণপুৰাতে মানে দুভাগ হ'ল, এফালে থাকিল অৰুণাচলত আৰু এফালে থাকিলে আমাৰ অসমত। এইটো হ'ল গেট, এইটো গেটৰ নাম হ'ল সোণপুৰা ফৰেষ্ট গেট। এই আমি গেট পাৰ হৈ ল'লোঁ আৰু গেট পাৰ হোৱাৰ লগে লগে আপোনালোকে দেখা পাব কেইটামান সৰু সৰু দোকান, য'ত মানে কিবা কিবি বস্তু আছে আৰু ল'ব পাৰে। আৰু কি বস্তু আছে সেইটো মই ক'ব নাযাওঁ। আৰু এনেকৈ আমি গৈ থাকিম, বাইক ৰাইডিং কৰিয়ে থাকিম। আপোনালোকে ব্লগটো চাব আৰু কিবা বেছি কম পালে আমাক জনাব। তো গাইছ, আজি বহুত ঠাণ্ডা। তো এনেকৈ আহি আমি অৰুণাচলত এতিয়া সোমাইছোঁহি। তো ইয়াতে অলপ ৰখিছোঁ, চাওক অৰুণাচলৰ এইটো ভিউ। তো তাতে আমি অলপ ৰৈ আকৌ পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁহি। তো আমি যাত্ৰা কৰি আছোঁ। আমি আজি নামচাইত গ'ম, আপোনালোকক কৈছোঁৱে আগত ক'ত যাম, নামচাই বুলি। আৰু নামচাই আজি কিয় যাম আপোনালোকে সেইটোও জনাম। তো নামচাই যাম আমাৰ লগৰে এজন শিক্ষক অজিতেশ ছাৰ, এখেতৰ ঘৰত যাম। আৰু নামচাইখন যিহেতু আমি আগতে চোৱা নাই আৰু অৰুণাচলত গ'লে এনেও ভাল লাগে ন, সেইকাৰণে নামচাইটো অলপ ফুৰি আহিম, প্লাছ আমাৰ ছাৰৰ ঘৰত গৈ অলপ মানে কিবা কিবি চাই আহিম বা খাই আহিম, সেইটোৱে। তো আপোনালোকে এতিয়া দেখা পাইছা এইটো ৰাস্তাটো কিমান ধুনীয়া এটা মানে পৰিৱেশ। দুই চাইডত ইমান ধুনীয়া ধুনীয়াকৈ গছ লগাইছে আৰু ৰাস্তাখন কিমান চাফা হৈ আছে। আপোনালোকে চালেই মানে মনটো বহুত ভাল লাগি যাব। এনেকুৱা এটা পৰিৱেশ চোৱা, বহুতে আজিৰ দিনত এনেকুৱা পৰিৱেশ পোৱা আমাৰ বহুতে টান। অৰুণাচলত কিন্তু ৰাস্তাবিলাক এনেকুৱাই হয়। মই যি কেইবাৰ আহিছোঁ, হয়তো কেইবাবাৰো আহিছোঁ মই অৰুণাচলত, কিন্তু ৰাস্তাবোৰ বহুত ধুনীয়া আৰু চাবলগীয়া বহুত হয়। আহি আমি অৰুণাচলৰ আৰু এটা মানে ফেমাছ জেগা, পপুলাৰ জেগা, য'ত পিকনিক স্পট বুলিও কোৱা হয়, য'ত অৰুণাচলৰ গল্ডেন পাগোৰা বুলি কোৱা হয়। গল্ডেন পাগোৰা আপোনাৰ নামচাই জিলাতে অৱস্থিত অৰুণাচলৰ। তো সেইখনৰ আপোনাৰ গেটখন দেখাই আছোঁ, এই এখন গেট হয়। তো এতিয়া আমি প্ৰৱেশ কৰিলোঁ গল্ডেন পাগোৰাত। তো আপোনালোকক জনাব বিচাৰোঁ যে এইখন গল্ডেন পাগোৰাতে আমাৰ অসমীয়া পপুলাৰ মুভি মিছন চাইনা যে আছিলে জুবিন গাৰ্গৰ, সেইখন মুভি ইয়াতে শ্বুটিং হৈছিল। আৰু এই মন্দিৰটোৱে জুবিন গাৰ্গৰ মিছন চাইনাত দেখুওৱা হৈছিলে। এইখন মন্দিৰে আছিলে জুবিন গাৰ্গৰ মিছন চাইনাত। চাওক কিমান ধুনীয়া চাব লগা জেগা আছিলে। মই আপোনালোকক সেইখিনি মানে মোৰ কেমেৰাত কেপচাৰ কৰিব নোৱাৰিলোঁ, দেখাব নোৱাৰোঁ। তো কেইটামান জেগাত মই নিজে ফটো উঠিছিলোঁ। তো কেইটামান ফটো আপোনালোকে স্ক্ৰীণত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাই ল'ব জেগাটো বা প্লেচটো কেনেকুৱা আছিলে। তো ইয়াৰ পৰা যাত্ৰা আকৌ আমি নামচাইলৈ কৰিলোঁ। তো অৱশেষত আমি নামচাই টাউন আহি পালোঁহি। তো এইটোৱে আছিল নামচাই টাউনটো। আৰু নামচাইত হয়তো তেনেকুৱা আৰু ভাল ভাল জেগা আছিলে, কিন্তু সেইদিনা বতৰটো বৰষুণ আছিলে, বহুত বৰষুণ দিছিলে। সেইকাৰণে আমি যিহেতু বাইকত ট্ৰেভেল কৰিছোঁ, তো আমি বহুত কেইটামান প্লেনিং থকাৰ পিছতো আমি যাব নোৱাৰিলোঁ বৰষুণৰ কাৰণে। আৰু বৰষুণৰ মাজত বাইক চলোৱাটো কিমান দূৰ সম্ভৱ আপোনালোকে ভালকৈ গম পায়। তো সেইখিনিত যোৱা নহ'ল, বহুত কিবা কিবি দেখাব লগা আছিল, ব্লগটোত যোৱা নহ'ল। অকল আপোনালোকে আজি নামচাই টাউনখনে অলপ দেখাইছোঁ। এইখনে আছিলে নামচাই টাউন।
বনাইছে, যিটো ব্ৰিজৰ নাম হ'ল চাওখাম আৰু জাগাৰ নামো চাওখাম হয়। আৰু এইফালে চাই আছে নদী আছে মোৰ এইটো বাৰত, তো নদীৰ নামো কি হয় চাওখাম। চাওখাম বহুত সুন্দৰ জেগা, চাবলগীয়া জেগা। এয়া আপোনালোকক দেখাই আছোঁ চাওখাম নদীৰ যিটো ভিউ, সেইটো দেখাই আছোঁ। এই চাওক চাওখাম নদী এইটো হয়। আৰু এইটো ব্ৰিজটো বহুত ধুনীয়া লাগিছে, তাতে এখন মানে সৰু বাঁহৰ ব্ৰিজ বনাইছে। অলপ জুমকৈ দেখাবলৈ আপোনালোকে ট্ৰাই কৰিছোঁ, যিহেতু মোবাইলটো ইমান দামী নহয়, তো বেছি ক্লজ হেৰি নহ'ব। আৰু এইফালে আমাৰ দলে ছাৰে এই অৰুণাচলৰ মানুহৰ লগত কিবা ইণ্টাৰভিউ লৈ আছে, তো ইণ্টাৰভিউ অলপ চাই আহক। यहाँ से हाइलुंग जा सकते हैं ना उधर? हाँ सकता है। हाँ हाँ हाँ, कितना दूर होगा? 150 किलोमीटर होगा ना? तो आपका यहाँ में है तो 147 150 है जी। हाँ हाँ हाँ, आप लोग का इतना बढ़िया जगह है, ये इसके बारे में कुछ बताइए कि क्या बताएगा? यहाँ का माहौल इतना अच्छा है। कहाँ से आया? हम असम से आए हैं, आप लोग का जगह जो एक्सप्लोर करने के लिए आए हैं। তাৰ পৰা ঘূৰি আহোঁতেই আৰু এখন মনোমোহা ব্ৰিজ পাইছোঁ। মনোমোহা ব্ৰিজ মানে জেগাখন চাবলৈ ইমানে ধুনীয়া, মানে মোৰ ক'বলৈ ভাষা নাই, মানে প্ৰকাশ কৰিব পৰা নাই, এক্সপ্লেইন কৰিব পৰা নাই যে কিমান ধুনীয়া জেগা। তো এইটো যিটো নদী চাইছে এইটো নদী হ'ল ব্ৰহ্মপুত্ৰ নদী। আৰু অৰুণাচলত বা এইটো নদীৰ কিবা নাম আছে নেকি এইটো মই নাজানো, এইটো মই চাম দিয়ক, গুগল চাৰ্চ কৰিম পিছত, যদি পাওঁ মই ব্লগছত জনাই দিম দিয়ক। আৰু ব্ৰিজখন ইমানেই নিট এণ্ড ক্লিন, মানে চাই বহুত ভাল লাগিছে। ব্ৰিজখন আপোনালোকক দেখাম আৰু বাইক ৰাইড কৰি আছোঁ। ইফালে আমাৰ দলে ছাৰ আছে, সত্যৰাম দলে ছাৰ। দলে ছাৰো ভিডিঅ' লৈ আছে, দলে ছাৰে মানুহৰ পৰা কিবা ফিডবেক লৈ আছে, কিবা সুধি আছে। তো মই ইফালে আহিছোঁ। এই আপোনালোকক মই দেখাই লৈছোঁ এতিয়া এই আলুবাৰী যিখন ব্ৰিজ, এইটো হ'ল অৰুণাচলৰ আলুবাৰী নামৰ এখন জেগা, যিখন জেগাতে মানে এখন ব্ৰিজ আছে, আৰু ব্ৰিজখনৰ নামো আলুবাৰী ব্ৰিজ বুলি কোৱা হয়। আৰু পানীবোৰ ইমান পৰিষ্কাৰ বা ইমান সুন্দৰ দেখা গৈ আছে, আপোনালোকক সেইকাৰণে শ্ল' ম'শ্যন কৰি অলপ দেখাই লৈছোঁ। আৰু মই অলপ আগতে আপোনালোকক কৈছোঁ যে আমাৰ এইটো নদীয়ে আমাৰ অসমত গৈ নাম পাইছে ব্ৰহ্মপুত্ৰ, আৰু অৰুণাচলত আহি বেলেগ নাম হৈছে। আৰু অৰুণাচলত যিটো নাম পাইছে এইটোৰ নাম হ'ল চিয়াং নাম ইয়াতে ব্ৰহ্মপুত্ৰৰ। অৱশেষত আমি আকৌ ৰাওনা হৈছোঁ আমাৰ ঘৰমুখী। তো এতিয়া আমি ঘৰলৈ গুচি যাম। তো আপোনালোকে চাই আছে বাইকৰ মিটাৰটো দেখুৱাইছে, এইখিনি অলপ ফ্ৰী ৰাস্তা আছিলে, তো আমি এনেই অলপ বাইক টেষ্টিং কৰিছোঁ ড্ৰাইভ কৰি। যিহেতু আমাৰ লগতে মানে ড্ৰেছ পাতিও আছিল, প্ৰটেকশ্যন ড্ৰেছ আছিল, প্লাছ আমাৰ হেলমেট লগোৱা আছিল, এনে অলপ মানে হেৰি কৰিছোঁ। তো সকলোৰে ধন্যবাদ থাকিল ভিডিঅ'টো চোৱাৰ বাবে। আৰু সকলোৰে এটা অনুৰোধ, আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল যদি পাইছে ভাল বুলি জনাব, আৰু যদি বেয়াও লাগিছে সেইটোও জনাব, কাৰণ আপোনালোকৰ বহুমূলীয়া কমেণ্টটো আমাৰ নেক্সট ভিডিঅ'ৰ অলপ প্ৰেৰণা দিয়ে। তো এইখিনি